গোটেই অসমবাসীলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী বিহু আমাৰ বিহু বুলিলে আমাৰ জাতীয় উৎসৱ, গতিকে সকলো জাতি জনগোষ্ঠীৰ মানুহে বিহু এইকেইদিন উলহ মালহেৰে বিহু উদযাপন কৰিব আৰু বিহু উদযাপনৰ দ্বাৰাই আমাৰ ৰাজ্যখনত শান্তি, সমৃদ্ধি, ভাতৃত্ববোধ বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ আৰু গোটেই অসমবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন সময়মতে চৰকাৰে কৰিব পৰা নাই, এইটো চৰকাৰৰ দুৰ্বলতা। অসম চৰকাৰৰ ব্যৰ্থতা যে তেখেতসকলে সময়মতে নিৰ্বাচন পাতিব নোৱাৰিলে। আজি পঞ্চায়ত ডিজলভ হৈছে বহু কেইমাহ হ'ল। তেখেতসকলে আগতে কৰিব লাগিছিল। ডেলিমিটেশ্যনৰ কথা আহিছে, ডেলিমিটেশ্যন কিয় আজিৰ পৰা 6 মাহ আগত কমপ্লিট নকৰিলে? ডেলিমিটেশ্যনৰ কামখিনি যদি আজিৰ পৰা 6 মাহ আগত কমপ্লিট কৰিলেহেঁতেন নিশ্চিতভাৱে ডেলিমিটেশ্যন সময়মতে নিৰ্বাচন পাতিব পাৰিলেহেঁতেন। কিন্তু চৰকাৰে ইচ্ছাকৃতভাৱে ডেলিমিটেশ্যনৰ কাম লেহেমীয়া কৰিছে। ডেলিমিটেশ্যনত 101টা ভুল কৰিছে, সাম্প্ৰদায়িকভাৱে ডেলিমিটেশ্যন কৰিছে। বহু অঞ্চলত 4,000, 5,000 ভোট লৈ এটা পঞ্চায়ত বনাইছে। আকৌ কিছুমান পঞ্চায়ত 15,000, 18,000, 20,000, 22,000 ভোট লৈও পঞ্চায়ত বনাইছে। এটা ৱাৰ্ডৰ দৈৰ্ঘ্য 10 কিলোমিটাৰ, 12 কিলোমিটাৰ। আকৌ কিছুমান গাঁও পঞ্চায়ত 3-4 কিলোমিটাৰৰ ভিতৰত। এটা ৱাৰ্ড যদি আপুনি 12 কিলোমিটাৰ বনাব পাৰে, এটা জিপি যদি 3 কিলোমিটাৰ, 4 কিলোমিটাৰৰ মাজত হৈ যায়, এটা ৱাৰ্ড 10 কিলোমিটাৰ কিয় হয়? কি উদ্দেশ্য লৈ এইবিলাক কৰিছে? গতিকে এই সব কাৰণত আকৌ কেছ হ'ল। গতিকে গুৱাহাটী হাইকোৰ্টে চৰকাৰক সুধিলে, সঠিক উত্তৰ সময়মতে তেখেতসকলে দিব নোৱাৰিলে, যাৰ কাৰণে হাইকোৰ্টত কেছটো চলি থাকিল। কেছটো বহুত হৈছিল, 40টা না 45টা, 41টা কেছ আছিল। তাৰে 9টা কেছ হাইকোৰ্টে একচেপ্ট কৰি তেখেতসকলে সেইখিনিৰ শুনানিও কৰিছে। গোটেইখিনি শুনানি কৰি অৱশেষত আজি যিটো জাজমেণ্ট আহিছে, এইটো 10 তাৰিখৰ জাজমেণ্ট আজি আহিছে। তাতে 9টা কেছ হাইলাকান্দি গোটেই জিলা, কাছাৰ জিলা, মৰিগাঁও জিলা, এনেকুৱা আৰু কৰিমগঞ্জ জিলা আৰু কিছুমান জিলাৰ আছে। এই একেবাৰে ধুবুৰীৰ পৰা আৰম্ভ কৰি বহুত কেছ আছিল। তো এইবিলাক কাৰণ এতিয়া চৰকাৰে কাৰণ দেখাই আছে। আচল কথা হ'ল চৰকাৰৰ ব্যৰ্থতা স্বীকাৰ কৰিবই লাগিব। বিজেপিৰ চৰকাৰ ব্যৰ্থ হৈছে, সময়মতে নিৰ্বাচন পাতিব পৰা নাই পঞ্চায়ত, যাৰ কাৰণে অসম ক্ষতিগ্ৰস্ত হ'ব। দিল্লীৰ পৰা ফাণ্ড অহা বন্ধ হ'ব। প্ৰায় নিৰ্বাচন যেতিয়ালৈকে নহ'ব 15 ফাইনেন্সৰ ছেকেণ্ড ইনষ্টলমেণ্টৰ পইচা আমি নাপাম। 16 ফাইনেন্স আৰম্ভ হ'ব, সময়মতে নিৰ্বাচন পাতিব নোৱাৰাৰ কাৰণে সেই পইচাবিলাকো আমি নাপাম, চেণ্ট্ৰেলৰ যিটো পঞ্চায়তৰ পইচা। গতিকে ৰাজ্যখন ক্ষতিগ্ৰস্ত হ'ব আৰু মই ভাবোঁ গোটেইখিনি দায়িত্ব এই বিজেপি চৰকাৰে ল'ব লাগিব। হেমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰে দায়িত্বখিনি ল'ব লাগিব। আৰু এতিয়া পৰীক্ষাৰ কথা কৈ দোহাই দি তেখেতসকলে নিৰ্বাচন পৰীক্ষাৰ পিছত পাতিম বুলি কৈছে। পৰীক্ষা আমাৰো ল'ৰা ছোৱালী পৰীক্ষা দিব, আমিও নিবিচাৰোঁ যে পৰীক্ষাৰ কাৰণে ডিষ্টাৰবেঞ্চ ক্ৰিয়েট কৰিব লাগে। কিন্তু প্ৰশ্ন হ'ল চৰকাৰৰ ওচৰত যে আপুনি আগত কিয় পাতিব নোৱাৰিলে? ডেলিমিটেশ্যনত বৈষম্য কিয় কৰিলে? ত্ৰুটিপূৰ্ণ ডেলিমিটেশ্যন কৰি কেছ কৰাৰ সুযোগ কিয় দিলে? বা পঞ্চায়ত ডিজলভ হৈ গৈছে বহুত দিন, ডেলিমিটেশ্যনৰ কাম আজিৰ পৰা 6 মাহ আগত কিয় নকৰিলে? এই সব প্ৰশ্ন চৰকাৰৰ ওচৰত। ইয়াৰ প্ৰশ্নৰ কোনো চৰকাৰ উত্তৰ নাই। হয়তো চৰকাৰে ব্যৰ্থতা ঢাকিবলৈ পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাহস পোৱা নাই, যাৰ কাৰণে ডেলিমিটেশ্যনত দেৰি কৰি কৈছে। কেছৰ মানে হৈ যাব দিছে যে যাতে কোনো পাকে পোকে নিৰ্বাচন পাতিব নালাগে। চৰকাৰৰ বডি লেংগুৱেজত এইটো প্ৰকাশ পাই আছে যে পাকে পোকে যাতে নিৰ্বাচন পাতিব নালাগে আৰু তেখেতসকলৰ ব্যৰ্থতা ঢাকিব পাৰে। চৰকাৰে ব্যৰ্থতা কিছু সময়ৰ কাৰণে ঢাকিব পাৰিব, পাৰ্মানেণ্টলি ঢাকিব নোৱাৰে, এক কথা। দ্বিতীয় কথা, ৰাজ্যখন যে চেণ্ট্ৰেলৰ যি পঞ্চায়তৰ ফাণ্ডৰ পৰা বঞ্চিত হ'ব, ইয়াৰ উত্তৰ কোনে দিব? হেমন্ত বিশ্ব ডাঙৰীয়া ইয়াৰ উত্তৰ দিব লাগিব। জনগণৰ কাঠগড়াত আপুনি থিয় হ'ব লাগিব। গতিকে যেতিয়ালৈকে নিৰ্বাচন আপুনি পাতিব নোৱাৰিব তেতিয়ালৈকে দিল্লীৰ ফাণ্ড আপুনি নাপায়। MGNৰেগাৰ বাহিৰে, PMAৰ ঘৰৰ বাহিৰে বাকী কোনো ফাণ্ড নাহে, সব ফাণ্ড বন্ধ হৈ যাব, অসমৰ মানুহে জনা দৰকাৰ। গতিকে এতিয়া পৰীক্ষাৰ ডিষ্টাৰবেঞ্চ আমিও নিবিচাৰোঁ, কিন্তু আপুনি অসমৰ জনগণক উত্তৰ দিব লাগিব। আপুনি কেতিয়া নিৰ্বাচন পাতিব আৰু নিৰ্বাচন পাতি কেতিয়া আপুনি দিল্লীৰ পৰা ফাণ্ড মোকলাই আনিবলৈ সমৰ্থ হ'ব, এই কথাৰ উত্তৰ অসমৰ জনতা আপোনাৰ পৰা বিচাৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।